নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই নৱকুকুৱে আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম লাইভ 24 আৰু এনবি নিউজৰ ডিজিটেল পেজ। আজিৰে পৰা দেশত তিনিখনকৈ নতুন আইন আহিব আৰু এই তিনিখন আইনে এতিয়া দেশৰ আইন ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন সাধন কৰিব আৰু কি অপৰাধত কি শাস্তিৰ ব্যৱস্থা কৰা হৈছে এই তিনিখন আইনত ব্যাপকভাৱে বহুলভাৱে প্ৰচাৰ কৰা বা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়াৰ পৰা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব দেশৰ প্ৰশাসন লগতে অপৰাধীৰ লগতে এতিয়াৰ পৰা আৰক্ষীও বিপদত পৰিব আৰু কি অপৰাধত কি শাস্তিৰ ব্যৱস্থা কৰা হৈছে আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো যে আজিৰে পৰা দেশত তিনিখনকৈ নতুন আইন অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব এতিয়াৰ পৰা দেশৰ প্ৰশাসন আৰু হলনি হ'ব বিভিন্ন অপৰাধৰ সংজ্ঞা আৰু শাস্তি। আৰু নতুন তিনি আইনৰ পাছতে খৰতকীয়া হ'ব এতিয়াৰ পৰা ন্যায় ব্যৱস্থা খৰতকীয়া হ'ব দেশৰ ন্যায় ব্যৱস্থা কেৱল অপৰাধীয়ে নহয় আৰক্ষীও পৰিব বিপদত কাৰোবাক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব লাগিব মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে নাবালিকা ধৰ্ষণৰ গোচৰত হ'ব যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে হ'ব পাৰে মৃত্যুদণ্ড পৰ্যন্ত আৰু বিবাহৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক গঢ়িলে হ'ব 10 বছৰৰ কাৰাদণ্ড। আজিৰ পৰা দেশত যেহেতু তিনিখনকৈ নতুন আইন গণপ্ৰহাৰত কোনো লোকৰ যদি মৃত্যু হয় তেনেহ'লে হ'ব হত্যাকাৰীৰ হ'ব 7 বছৰৰ কাৰাদণ্ড আৰু ভাৰতীয় ন্যায় সংহিতাত সংজ্ঞা দিয়া হৈছে সংঘবদ্ধ অপৰাধৰো সংঘবদ্ধ অপৰাধত ধৰা হৈছে ডকাইতি অপহৰণ ধন দাবী চুপাৰী কিলিং ইত্যাদি আৰু এনে অপৰাধত হ'ব যাৱজ্জীৱন কাৰাদণ্ড অথবা আজীৱন কাৰাবাস আৰু প্ৰথমবাৰৰ বাবে নিৰূপণ কৰা হৈছে সন্ত্ৰাসবাদৰ সংজ্ঞাও তিনি আইনৰ ভিতৰত আছে সন্ত্ৰাসবাদৰ সংজ্ঞাও সন্ত্ৰাসবাদী কাৰ্যত জড়িত হ'লে হ'ব মৃত্যুদণ্ড পৰ্যন্ত শাস্তি মৃত্যুদণ্ড হ'ব পাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হ'লে আৰু ৰাজদ্ৰোহৰ সংজ্ঞাও দিয়া হৈছে নতুন আইনত 5,000 টকাকৈ কম মূল্যৰ সামগ্ৰী টকাতকৈ যদি কম মূল্যৰ সামগ্ৰী চুৰি কৰে তেনেহ'লে ৰাজহুৱা শ্ৰমদানৰ শাস্তি হ'ব বহিৰাষ্ট্ৰৰ পৰা অপৰাধ কৰিলেও শাস্তিৰ ব্যৱস্থা আছে আইনখনত অৰ্থাৎ স্কেমিং যদি কৰে সুৰাপান কৰি মাতলামি কৰিলে হ'ব 1000 টকাৰ জৰিমনা আৰু এই আইনত বাতিল কৰা হৈছে কেইবাটাও অপৰাধ ইতিমধ্যে বাতিল কৰা হৈছে পৰকীয়া প্ৰেমক এতিয়াৰ পৰা গণ্য কৰা নহ'ব অপৰাধ হিচাপে আৰু অপৰাধীৰ বিদেশত থাকিলেও চলিব বিচাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো কোৱা হৈছে এই আইনত আৰু প্ৰয়োজন হ'লে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে চলিব শুনানি খৰতকীয়া হ'ব ন্যায় ব্যৱস্থা আজিৰে পৰা দেশত নতুন তিনি আইন দেশত আৰু অপৰাধ লগতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব এতিয়াৰ পৰা দেশৰ প্ৰশাসন এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো যে অপৰাধী যদি বিদেশত থাকে তেতিয়াও চলিব বিচাৰ প্ৰয়োজন হ'লে ভিডিঅ' কনফাৰেন্সতো চলিব শুনানি আৰু থানালৈ নহাকৈ অনলাইনতো দিব পাৰিব অভিযোগ বা এজাহাৰ সময় সাপেক্ষে তদন্ত আৰু বিচাৰৰ ওপৰতো গুৰুত্ব ধৰ্ষণ নাৰী সৰবৰাহত জড়িত নেতাৰ বিৰুদ্ধে গোচৰৰ বাবে এতিয়াৰ পৰা নালাগে কোনো অনুমতি আইন কেইখনত আছে যথেষ্ট সুৰুঙাও ইফালে আইন কেইখনে ব্যাপক মানৱাধিকাৰ উলংঘা কৰাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু অৱশ্যে এই তিনিখন আইন বিগত 21 ডিচেম্বৰত সংসদত গৃহীত হৈছিল আৰু 25 ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আইন কেইখনক অনুমতি প্ৰদান কৰিছিল বা অনুমোদন জনাইছিল আৰু তাৰ পাছতে এতিয়া দেশত কাৰ্যকৰী হ'বলৈ গৈ আছে আজিৰ পৰা এই তিনিখনকৈ নতুন আইন আজি 1 জুলাই আৰু 1 জুলাই পৰাই দেশত এনেদৰে তিনিখন নতুন আইন আৰু এই তিনিখন নতুন আইনৰ অধীনত কেইবাটাও অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব অপৰাধী এইবাৰ পৰা হাৰি নাযাব ন্যায় ব্যৱস্থা খৰতকীয়া হ'ব অপৰাধীৰ লগতে আৰক্ষীও বিপদত পৰিব কোনো লোকক যদি গ্ৰেপ্তাৰ কৰে কিবা যদি গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰে তেনেহ'লে আৰক্ষীয়ে পৰিয়ালৰ লোকক অৱগত কৰিব লাগিব যে আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ কি কাৰণত গ্ৰেপ্তাৰ কৰিছোঁ সেই কথা পৰিয়ালৰ লোকক জনাব লাগিব আৰক্ষীয়ে আৰু কম দিনৰ ভিতৰতেই চাৰ্জশ্বিট দাখিল কৰিব লাগিব আৰক্ষীয়ে ইত্যাদি বিভিন্ন কেতবোৰ বিষয় সন্নিৱিষ্ট কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ন্যায় ব্যৱস্থা খৰতকীয়া কৰা হ'ব আৰু সমান্তৰালভাৱে মানৱাধিকাৰ উলংঘা কৰাৰো আশংকা ব্যক্ত কৰা হৈছে এই তিনি আইনৰ জৰিয়তে
কিছু ক্ষেত্ৰত সুৰুঙা আছে। গতিকে বিৰোধিতা কৰি আহিছিল পূৰ্বৰে পৰা, কিন্তু তাৰ মাজতো দেখিবলৈ পোৱা গ'ল শাসকীয় চৰকাৰ বা শাসকীয় দলে এই 3 আইন বলবৎ কৰিলে আৰু তাৰ পাছতে আজিৰে পৰা কাৰ্যকৰী হ'ব দেশত। এই 3 আইনৰ জৰিয়তে তেতিয়া দেশৰ ন্যায় ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন হ'ব, আমূল পৰিৱৰ্তন হ'ব আৰু তাৰ পাছতে ন্যায় ব্যৱস্থা খৰতকীয়া হ'ব বুলি এতিয়া ধাৰণা কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰলৈ কৰিছোঁ, আজিৰে পৰা 3 আইন, এই নতুন 3 আইনত কি অপৰাধত কি শাস্তি হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। গতিকে কিবা এটা কৰাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক। আপোনাৰ জেল হ'ব, জৰিমনা আপুনি ভৰিব লাগিব। কেৱল ইমানেই নহয়, যাৱজ্জীৱন কাৰাদণ্ড, আজীৱন কাৰাবাস খাটিবলগীয়া হ'ব পাৰে, মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে। সমান্তৰালভাৱে আপুনি যদি নাবালিকাক ধৰ্ষণ কৰে তেনেহ'লে আপোনাৰ মৃত্যুদণ্ড হ'ব পাৰে। গণপ্ৰহাৰ বা মৰেল পুলিচিঙত যদি আপুনি জড়িত হয়, কোনো লোকৰ যদি মৃত্যু হয় তেনেহ'লে আপোনাৰ 7 বছৰ কাৰাদণ্ড হ'ব পাৰে। গতিকে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে এতিয়া ন্যায় দিবৰ বাবে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এই 3 আইন অনা হৈছে, যিকেইখনত এই ব্যৱস্থাৱলী থাকিব, য'ত পূৰ্বতে আছিল IPC আৰু CRPC। এয়া এতিয়াৰ পৰা বিলুপ্ত হ'ব। অতীত হ'ল ইতিমধ্যে IPC আৰু CRPC, আৰু ইয়াৰ পিছতে আহিব নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। আৰু ইয়াৰ দ্বাৰা এই 3খন আইনৰ জৰিয়তে এতিয়া ভাৰতৰ ন্যায় ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব ভাৰত চৰকাৰে। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ হাতত আছে। তেখেতে কি কৈছিল আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। ये 3 जो नए कानून हैं जो क्रिमिनल जस्टिस सिस्टम से जुड़े हुए हैं, तो IPC की जगह भारतीय न्याय संहिता, CRPC की जगह भारतीय नागरिक सुरक्षा संहिता और इंडियन एविडेंस एक्ट की जगह भारतीय साक्षी अधिनियम, ये तीनों कानून 1 जुलाई से कल से लागू हो जाएंगे। हमने पूरे देश में जागृति लाने के लिए, स्टेक होल्डर को अवेयर करने के लिए कुछ कॉन्फ्रेंस की थी। उसमें हमारी ये लास्ट कॉन्फ्रेंस आज मुंबई में हुई है। पहली कॉन्फ्रेंस हमारी दिल्ली में थी, दूसरी कॉन्फ्रेंस हमारी गुवाहाटी में थी, तीसरी कॉन्फ्रेंस हमारी कोलकाता में थी, चौथी कॉन्फ्रेंस हमारी चेन्नई में थी, 5वीं कॉन्फ्रेंस हमारी आज मुंबई में हुई है। इसमें फर्स्ट कॉन्फ्रेंस में चीफ जस्टिस ऑफ इंडिया ऑनरेबल चंद्रचूड़ साहब आए थे, और आप देख रहे होंगे कि हर कॉन्फ्रेंस में 3-4 हाई कोर्ट के चीफ जस्टिस भी आते हैं। वो टेक्निकल सेशन को हेड करते हैं, और जितने भी टेक्निकल बिंदु आते हैं उनको हम नोट करते हैं। जो भी सुझाव आते हैं उनको हम नोट करते हैं। सरकार बहुत संवेदनशील है, बहुत लंबा कंसल्टेशन करके इन 3 कानूनों को लाया गया है। देश की परिस्थितियां के लिए आवश्यक था, टेक्नोलॉजी में इतना डेवलपमेंट हो गया उसके लिए आवश्यक था, और फॉरेंसिक साइंस में इतना डेवलपमेंट हो गया है इसलिए ये आवश्यक था। नए कानून दंड देने के लिए, बल्कि न्याय देने के लिए अपने हाँ, ये एक आप देखिए कि जब इंडियन पीनल कोड आया था तो उसका काम था कि नागरिकों को दंड दो, इसलिए वो भारतीय दंड संहिता। और वर्तमान सरकार का भाव है कि नागरिकों को न्याय देना है, इसलिए भारतीय न्याय संहिता है। तो आपको स्पिरिट समझनी पड़ेगी, और नागरिकों की सुरक्षा के लिए, नागरिकों को न्याय देने के लिए ही ये तीनों कानून लाए गए। देखिए, एक हमारी इंटरनेशनल कॉन्फ्रेंस हुई थी 2023 में, तो उसमें बहुत से देशों के लोग आए थे। तो उन्होंने कहा कि इंडिया में जो ये क्रिमिनल जस्टिस सिस्टम चेंज करने के लिए जो बात चल रही है उसमें इंडिया को लीड लेना चाहिए। हमने इसमें भी उस समय भी उसे सेशन रखा था। तो उन देशों के जो लॉ मिनिस्टर थे, जो उन देशों के जो सुप्रीम कोर्ट के जजेस थे, उन्होंने कहा कि अगर ये चेंजेस आ गए तो आने वाले समय में भारत क्रिमिनल जस्टिस सिस्टम का वर्ल्ड लीडर बनेगा। ये उनके भाव थे। थैंक यू।
देखिए, मैंने आपको कहा ना, जैसे एक आलोचना कंसल्टेशन नहीं हुआ, मैंने अभी आपको बताया और आपको अभी बता रहा हूँ, सभी राज्यों के मुख्यमंत्री गवर्नर को हमने लिखा, चीफ जस्टिस ऑफ इंडिया को लिखा, हाई कोर्ट के जजेज को लिखा, चीफ जस्टिस को लिखा, सारे सांसदों को लिखा, नेशनल जो लॉ की यूनिवर्सिटी है उनको लिखा, लॉ से संबंधित विश्वविद्यालय है उनको लिखा, स्टूडेंट से राय ली, जनता को ऑनलाइन खोला, भी आप सुझाव दो, बहुत कंसल्टेशन हुआ है। उसके बाद मैंने बताया ना, बेजबुरवा से लेकर के मलीमत कमेटी तक कितनी कमेटियां बनी। उसके बाद मैंने कहा पार्लियामेंट की होम अफेयर्स की एक स्टैंडिंग कमेटी थी, उनकी 4-5 रिपोर्टें आ गई। लॉ कमीशन ऑफ इंडिया 1960 के दशक से कह रहा है कि ये अंग्रेजों के जमाने में बनाए हुए कानून है, इनमें परिवर्तन होना चाहिए, क्योंकि उन्होंने कहा ये क्या है, मैजेस्टी शब्द अब इंडियन एविडेंस एक्ट में जरूरत है क्या? जूरी शब्द की अभी आवश्यकता है क्या? बैरिस्टर शब्द की अब आवश्यकता है क्या? क्राउन शब्द की अब आवश्यकता है क्या? लेकिन किसी ने ध्यान नहीं दिया। ये नरेंद्र मोदी जी ने ध्यान दिया और भारत की वर्तमान परिस्थितियों के अनुकूल टेक्नोलॉजी का इनपुट इतना दिया है कि आपको बहुत सुविधा होगी, हर नागरिक को सुविधा होगी, पुलिस को भी सुविधा होगी और जो पीठासीन अधिकारी हमारे जजेज उनको भी सुविधा होगी। ये